কেনেকৈ আসাম ইয়াৰবুকখন আমি ৰিভিজন কৰিম সো প্ৰথম কথাটো হ'ল যে আপুনি 10খন কিতাপ এবাৰ পঢ়ি লাভ নাই আপুনি এখন কিতাপ 10 বাৰ পঢ়িব লাগিব সো এইখন কিতাপ আমি এতিয়া প্ৰথমে আমি যেতিয়া প্ৰথমবাৰ পঢ়িলো তেতিয়া আমি কোনো ধৰণৰ হাইলাইট নকৰো জাস্ট আমি সিম্পলি এটা পঢ়ি যাম প্ৰথমবাৰ শেষলৈকে পঢ়ি যাম বা যিকেইটা ইম্পৰ্টেন্ট টপিকস আপোনালোকক মই কৈছো এইকেইটা আপোনালোকে পঢ়িলে তাৰ পিছত আপুনি সেকেন্ড ৰিডিংটো যেতিয়া দিব তেতিয়া আপুনি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন লগত চালে আপুনি গম পাব বা আপুনি বেলেগ কোৱেশ্চন পেপাৰ আপুনি সলভ কৰিলে গম পাব যে কেনেকুৱা ধৰণৰ কোৱেশ্চনছ আহিব পাৰে তাৰ পিছত ফাইনালি আপুনি যেতিয়া 3 নম্বৰ পঢ়িব তেতিয়া আপুনি আৰু কিতাপখন লগত ফেমিলিয়াৰ হ'ব যে কোনটো টপিক কোড আছে কোনটো টপিক কাৰ লগত জড়িত হৈ আছে আৰু যিমানে আপুনি ইম্পৰ্টেন্ট টপিকছখিনি গম পাব আপুনি হিমানে এটা হাইলাইটাৰ লৈ পেলাই যেনেকৈ মই এটা হাইলাইট কৰি গৈছিলো তেনেকৈ আপুনি হাইলাইট কৰিব পাৰে তাৰ পিছত এটো প্ৰথমবাৰ আমি হাইলাইট কৰিব মই এটো কাৰণে কোৱা নাই যেতিয়া আপুনি প্ৰথমবাৰ পঢ়িব বা সেকেন্ডবাৰ পঢ়িব তেতিয়া আপোনাৰ ইমান আইডিয়া নাথাকিব যে কোনখিনি টপিক আমাৰ ইম্পৰ্টেন্ট হয় বা কোনখিনি টপিক আমাৰ এক্সামত খুদিব পাৰে তেতিয়া আপুনি প্ৰথমবাৰ যদি আপুনি হাইলাইট কৰিবলৈ গোটেইখনে আপুনি ৰঙা কৰি দিব গোটেইখনে আপুনি হেউজিয়া কৰি পেলাব হেকাৰণে আমি 3 নম্বৰ বাৰ পঢ়িম যেতিয়া আমাৰ এটা আইডিয়া হ'ব যে এই কোনখিনি টপিক আমাৰ আহিব পাৰে যে কোনখিনি কোৱেশ্চনছ আমাৰ আহিব পাৰে সেইখিনি আমি হাইলাইট কৰিম ফাইনালি যেতিয়া আমি এক্সামৰ ওচৰত ৰিভিজন কৰিম তেতিয়া আমি কি কৰিম অকল আমি যিখিনি বস্তু হাইলাইট কৰিছো যেনেকৈ ইয়াত আমি হাইলাইট কৰিছো যেনেকৈ ধৰি লওক এইবিলাক হাইলাইট কৰিছো এই হাইলাইটেড পইণ্টছখিনি আমি পঢ়িম তেনেকৈ আমি গোটেই বুকখন আমি উইদিন 20 মিনিটছত আপুনি হাইলাইট কৰাখিনি আপোনাৰ পঢ়ি শেষ হৈ যাব আৰু তেনেকৈ আমি ৰিভিজন কৰিম তো এতিয়া আপোনালোকে গম পালে যে